নমস্কাৰ। অপৰাজয় শক্তি সাংস্কৃতিক শক্তি 1960 চনৰ এটি চিৰস্মৰণীয় দিনত প্ৰতিষ্ঠা হৈছিল। 1960 চনৰ 15 আগষ্টত সাংস্কৃতিক কাৰ্যসূচীৰে নিজ অস্তিত্ব জাৰি কৰা দীপক সংঘৰ উন্নয়নমূলক কাম দীপক সংঘৰ প্ৰতিজন সদস্যই অনুভৱ কৰে আৰু তেখেতৰ অনুপ্ৰেৰণাত আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ শিল্পী দিলীপ দত্তদেৱৰ কণ্ঠশিল্পীৰূপে আত্মপ্ৰকাশ কৰি জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হ'বলৈ সক্ষম হৈছে। নাট্যকাৰ অভিনেতা একেদৰে কবি বিৰিঞ্চি ভট্টাচাৰ্য, কৌতুক অভিনেতা ইন্দ্ৰমণিয়া, কৌতুক শিল্পী বীৰেন নাথ, গোপাল চক্ৰৱৰ্তী, পদ্মদাস, যদু, কনক দাস আদিৰ প্ৰচেষ্টাত দীপক সংঘৰ নাট বিভাগে আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গৈ নাটকত বহু ধৰণৰ সুনাম অৰ্জন কৰি দীপক সংঘৰ সন্মান বচাইছিলে। লগতে দিলীপ দত্ত, চাৰিমোহাই, অমলাগতিকী, জ্যোৎস্না হাতী বৰুৱা, ভৱানী গগৈ, নিজৰা পাঠক, সুবীৰ মুখাৰ্জী, মহানন্দ মজুমদাৰ বৰুৱা, ৰঞ্জিত কটকী আৰু বহুত সদস্যৰ সহযোগিতাত দীপক সংঘই অপ্ৰতিৰোধভাৱে নাটকৰ উপৰিও আইন আমি মানুহ মাতিছোঁ, বিভিন্নজনক, বিভিন্ন শিল্পী, আমাৰ লগত জড়িত ব্যক্তিসকল, যিসকল জড়িত নহয় তেখেতসকলৰ পৰিয়াল, যিসকল আমাৰ বিভিন্ন সময়ত আমাক সহায় কৰিছে তেনেকুৱা ধৰণৰ সকলোকে আমি যিমান পাৰোঁ আমি নিমন্ত্ৰণ জনাইছোঁ। কিন্তু ভুলে চুতে কোনোবা থাকি যাব পাৰে, এক নম্বৰ কথা। দুই নম্বৰ কথা, বহুতে হয়তো চিঠিখন সময়মতে নাপাব পাৰে। সেইকাৰণে আপোনালোকৰ সহায় বিচাৰিছোঁ, যাতে আপোনালোকৰ নিজৰ সংবাদ পত্ৰ বা সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকে যাতে আমাৰ এই নিমন্ত্ৰণটো সকলো মানুহৰ ওচৰলৈ লৈ যায়। যিসকলে আহিব বিচাৰে তেওঁলোকে যাতে সেইদিনাখন 5টা বজাৰ পৰা 7টা বজাৰ ভিতৰত এখন দেখা দিব পাৰেহি। আজিৰ প্ৰতি আপোনালোকৰ আমাৰ নতুন ঘৰটোলৈ যিটো আমি যোৱাৰ প্ৰস্তুতি কৰিছোঁ, এই বিষয়ে অৱগত কৰিলে আমাৰ ছেক্ৰেটেৰী আৰু সম্পাদক আৰু সভাপতি মহোদয়। গতিকে এই সংবাদ আপোনালোকৰ দ্বাৰাই এই গোটেই অসমৰ সকলো যাতে শিল্পী কলা কুশলী ৰাইজে আমাৰ ঐতিহ্যমণ্ডিত এই দীপক সংঘৰ বিষয়ে অৱগত হয়, এইটো আপোনালোকে সহায় কৰিব বুলি আমি আশা কৰিলোঁ। আৰু আপোনালোকলৈ অনুৰোধ কৰিলোঁ যাতে সকলো সংবাদসেৱীয়ে আপোনালোকে এইখিনি বস্তু আগবঢ়াই দি আমাক সহায় কৰে। মই আৰু দীঘলীয়া নকৰোঁ, কাৰণ ইতিমধ্যে গোটেইখিনি কথা আপোনালোকক ক'লেই। আৰু এতিয়া আমি চৰকাৰে এইখিনি আমাক আজি বহু বছৰ মূৰত তেখেতসকলে এইটো আমাক দিলে, এই মাটিখিনি দিলে, তাৰপিছত ঘৰ দুৱাৰো সাজিবলৈ কিছু তেখেতৰ আৰ্থিক সাহাৰ্য দিছে। গতিকে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। চৰকাৰৰ বৰ্তমান চৰকাৰখনৰ যিখিনি উদ্যোগ কৰিবলৈ আমাক মাটিখিনি দিলে তেখেতসকললৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। আৰু যিসকল ব্যক্তিয়ে অনুষ্ঠান প্ৰতিষ্ঠান বেলেগ ব্যক্তিগতভাৱে বহুতে আমাক সহায় কৰিছে আমাৰ এই নতুন ঘৰটো হোৱাৰ কাৰণে, বনাবৰ কাৰণে। গতিকে আৰ্থিক সাহাৰ্য দিছে তেখেতসকললৈ আমি এই মঞ্চৰ পৰা এই প্ৰেছ ক্লাবৰ পৰাই মই তেখেতসকল আমাৰ ক্লাবৰ সকলো সদস্যই আমি তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া, বাকীখিনিতো আপোনালোকে গম পালে। সংঘৰ বিষয়ে থুলমূলকৈ আপোনালোকে আভাস দিলে। এই সংঘৰ চৰকাৰী আমন্ত্ৰিত মাটিত আমি এই ঘৰ সাজি উলিয়াইছোঁ। ঘৰটো আমাৰ পৰিকল্পনা বেছি আছে, কিন্তু তথাপিও আমি 2টা মহল ইতিমধ্যে সাজি উলিয়াইছোঁ। আৰু পুৰণি ঘৰটো এৰি নতুন ঘৰটো সোমাবলৈ দিহা কৰিছোঁ। সেই উদ্দেশ্যেৰে অহা 12 মাৰ্চ বুধবাৰে আমি গৃহপ্ৰৱেশ কৰিম বুলি ঠিক কৰিছোঁ। সেইদিনাখন ৰাতিপুৱাৰ ভাগত আমাৰ পুৰণি ঘৰটোত থকা আচবাব সকলোবিলাক লৈ সংঘৰ সদস্যসকলে ৰাতিপুৱা 10:30 বজাত নতুন ঘৰটোত প্ৰৱেশ কৰিব। আৰু সেই প্ৰৱেশৰ সময়ত উন্মোচনৰ কাৰণে আমি কোনোবা এজন শিল্পীক নিমন্ত্ৰণ জনাম। তেখেতৰ আমি উন্মোচন কৰিম ঘৰটো। আগবেলা এনেধৰণে অনুষ্ঠানটো হ'ব। আৰু পিছবেলালৈ আমাৰ সংঘৰ সদস্যৰ লগতে সংঘৰ হিতাকাংক্ষী সংঘৰ লগত জড়িত বিভিন্নজনক আমি নিমন্ত্ৰণ জনাইছোঁ। সংবাদসেৱীসকলকো আমি আজি নিমন্ত্ৰণ আগবঢ়াইছোঁ। সকলোকে আমি সন্ধিয়া 5 বজাৰ পৰা 7 বজালৈ এটা অভ্যৰ্থনা অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছোঁ।
ধৰ্মীয় অনুষ্ঠানটো এটা অন্তৰংগ লাভৰ দৰে হ'ব। ইয়াত কোনো আনুষ্ঠানিক সভা অনুষ্ঠিত নহয়, কিন্তু তাত আহি কোনোবাই যদি কিবা ক'ব বিচাৰে, কোনোবাই যদি কিবা গাব বিচাৰে, কোনোবাই যদি কিবা এটা অকণমান দিব বিচাৰে, সেইখিনি সুবিধা আমি ৰাখিম। আৰু খণ্ডিত দীপক সংঘৰ এতিয়া 65 বছৰে বয়স হ'ল। 1960 চনৰ 15 আগষ্টত এই সংঘটোৰ প্ৰতিষ্ঠা হৈছিলে। ইমান দিনৰ মূৰত আমি নিজাকৈ এটুকুৰ মাটি পাইছোঁ আৰু তাতে আমি এটা সৰুকৈ ঘৰ সাজি উলিয়াইছোঁ। আমি বৰ্তমান যিটো ঘৰত আছিলোঁ সেই ঘৰটোৰ পৰা এই নতুন ঘৰটোলৈ যাবলৈ আমি 12 মাৰ্চ দিনটো ঠিক কৰিছোঁ। আৰু সেইদিনাখন ৰাতিপুৱাৰ ভাগত আমাৰ সংঘৰ সদস্যসকলে আচবাব পত্ৰ সকলো লৈ পুৰণি ঘৰটোৰ পৰা নতুন ঘৰটোত গৈ প্ৰৱেশ কৰিব আৰু তাৰ এটা উন্মোচনী অনুষ্ঠানো হ'ব। আগবেলাৰ অনুষ্ঠানৰ পিছবেলা আমি এটা অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। তাত আমাৰ সংঘৰ সদস্যৰ উপৰি যিসকল শিল্পী কুশলী আছে আৰু যিসকল আমাৰ শুভাকাংক্ষী আছে সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। সংবাদ সেৱাৰ লগত জড়িত সকলো ব্যক্তিকে আমি নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে আহক আৰু আমাৰ এই বাতৰিটো আমাৰ শুভাকাংক্ষীসকলৰ ওচৰলৈ আপোনালোকৰ মাধ্যমৰ জৰিয়তে যাতে লৈ যায় তাৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু সেইদিনাখনৰ যি আমাৰ অনুষ্ঠান হ'ব সেই সম্পৰ্কে আপোনালোকৰ যাতে বাতৰি পৰিৱেশন কৰে তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। আৰু ইয়াৰ উপৰি সেইদিনাখন এটা আমি ভাবোঁ বিভিন্ন শিল্পী কুশলী যিহেতু তাত গোট খাব, তাত এটা মধুৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব। সেই সৃষ্টিৰ এটা দলিল যদি আপোনালোকে তৈয়াৰ কৰিব পাৰে তাৰ কাৰণে আপোনালোকে চেষ্টা কৰিব বুলি আমি আশা কৰিছোঁ। ইমানখিনিয়ে। মুখ্য ব্যক্তি হিচাপে আচলতে আমি এতিয়ালৈকে একো ঠিক কৰা নাই। আমি কেইবাজনো আমাৰ হেৰিয়াৰ লগত যোগাযোগ কৰিছোঁ। হয়তো এজন নহয় দুজন বা তিনিজনো হ'ব পাৰে। সেইটো আমি আচলতে আজি নামটো কৈ দিব পৰা অৱস্থাত নাই। আমি যোগাযোগ কৰি আছোঁ। আমাক যোগাযোগ কৰাৰ ভিতৰত কাৰোবাৰ দেহৰ অৱস্থা খুব ভাল নহয়, কোনোবা বৰ্তমান গুৱাহাটীত নাই, এনেকুৱা ধৰণৰ কথা আছে। সেইকাৰণে আমি যাক পাওঁ এটা কথা নিশ্চিত যে যাক যোনে কৰিব, এজন হওক বা দুজন হওক বা তিনিজনে হওক, আমি খ্যাতনামা কোনোবাজনেই মুঠতে আমাৰ কৰিব। খ্যাতনামাসকলৰ ভিতৰতে কোনোবাই উন্মোচন কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।